আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেমিছ ৰাষ্ট্ৰীয় উদ্যান। 2 নম্বৰ প্ৰশ্নটো সুধিছে অহোৰৰ আলিৰ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহোম আৰু মোগলৰ মাজত। আহোম আৰু মোগলৰ মাজত অহোৰৰ আলি চুক্তি স্বাক্ষৰিত হৈছিল। 3 নম্বৰ প্ৰশ্নটো সুধিছে পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মোমাই তামুলী বৰবৰুৱাই। মোমাই তামুলী বৰবৰুৱাই পাইক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। 4 নম্বৰ প্ৰশ্নটো সুধিছে কাক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চুহুংমুং। পিছৰ প্ৰশ্নটো সুধিছে অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বানু আথাইয়া। 6 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নালন্দা বিশ্ববিদ্যালয়। 7 নম্বৰ প্ৰশ্নটো সুধিছে মিছ ইউনিভাৰ্ছ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুস্মিতা সেন। পিছৰ প্ৰশ্নটো সুধিছে প্ৰথম ভাৰতীয় বাতৰি কাকত কোনখন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেংগল গেজেট। 9 নম্বৰ প্ৰশ্নটো সুধিছে ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাহাৰ। 10 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1794 চনত। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। 12 নম্বৰ প্ৰশ্নটো সুধিছে কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। পিছৰ প্ৰশ্নটো সুধিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো কাৰ উক্তি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। 14 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হুমায়ুং। 15 নম্বৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত কোনটো অসমৰ প্ৰথমখন দৈনিক ইংৰাজী বাতৰি কাকত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দ্য আছাম ট্ৰিবিউন। 16 নম্বৰ প্ৰশ্নটো সুধিছে হেমকো কোন চনত প্ৰথমে প্ৰকাশিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1900 চনত। পিছৰ প্ৰশ্নটো সুধিছে 2024 বৰ্ষৰ আনন্দৰাম ডেকান ফুকন বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আদিল হুছেইন। পিছৰ প্ৰশ্নটো সুধিছে নিম্নলিখিত বিকল্পবোৰৰ ভিতৰত কোনটো কম্পিউটাৰৰ এটা আউটপুট সঁজুলি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্পীকাৰ। পিছৰ প্ৰশ্নটো সুধিছে লোটাছ টেম্পল ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নতুন দিল্লী। পিছৰ প্ৰশ্নটো সুধিছে মেলিনা কোনখন দেশৰ ৰাজধানী চহৰ? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফিলিপাইনছ। 21 নম্বৰ প্ৰশ্নটো সুধিছে মেগিনেট লাইন কোন দুখন দেশৰ সীমাৰেখা? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাৰ্মানী আৰু ফ্ৰান্সৰ। পিছৰ প্ৰশ্নটো সুধিছে কাছাৰৰ প্ৰাচীন নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিৰিম্বা। পিছৰ প্ৰশ্নটো সুধিছে কোচসকলৰ মুদ্ৰা কি বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাৰায়ণী। কোচসকলৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায়। 24 নম্বৰ প্ৰশ্নটো সুধিছে বদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামৰূপ। বদন বৰফুকন কামৰূপৰ ৰাজ্যপাল আছিল। 25 নম্বৰ প্ৰশ্নটো সুধিছে কাৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ পৰা আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ হৈছিল। 26 নম্বৰ প্ৰশ্নটো সুধিছে বগনীয়া ৰজা বুলি কাক কোৱা হৈছিল? তলৰ অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জয়দেৱ সিংহ। জয়দেৱ সিংহক বগনীয়া ৰজা বুলি কোৱা হৈছিল। 27 নম্বৰ প্ৰশ্নটো সুধিছে কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয়?
তলৰ অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহিঞ্জোদাৰো। মহিঞ্জোদাৰোক মৃতকৰ চহৰ বুলি আখ্যা দিয়া হয়। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন? তলৰ অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং। 29 নম্বৰ প্ৰশ্নটো সুধিছে কোনজন আহোম ৰজাই মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয়দেৱ সিংহ। জয়দেৱ সিংহই মাজুলীত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে দীপৰ বিলক কোন বছৰত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1989 চনত।